ৰহাৰ টোল গেটত মোক এখন বাতৰি কাকত দিলে, বিনামূলীয়াকৈ বিলাইছে দেই। এই বাতৰি কাকতখন আপোনালোকক দেখুৱাইছোঁ। মোক বিনামূলীয়াকৈ বিতৰণ কৰিছে। আজিলৈকে মই কেতিয়াও বিনামূলীয়াকৈ এনেকৈ বাতৰি বিতৰণ কৰি লৈ পোৱা নাই। নিজেও বাতৰি কাকতৰ লগত জড়িত মানুহ, যিয়ে নহওক তাৰখন মই চালোঁ কি কাৰণে দিব পাৰে। তো বাতৰি কাকতখন চাই মই প্ৰথম যিটো হেডলাইন দেখিলোঁ, আৰু এই বাতৰি কাকতখন কাৰ কি কথা এইবোৰতো মই ক'বই নালাগে, কাৰণ আপোনালোক সকলোৱে জানে। ইয়াত অসমৰ মুখ্যমন্ত্ৰীজনে এটা বৰ ডাঙৰ আহ্বান কৰিছে যে বাংলাদেশ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বজ্ৰ কঠোৰ মুখ্যমন্ত্ৰী, অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰক, মিয়াৰ বিৰুদ্ধে গ্ৰহণ কৰক অসহযোগ অবাধ্য নীতি। আচলতে আজিৰ কথা নহয়, এইটো অসম আন্দোলনৰ কথা। অসম আন্দোলনতো আমি বাংলাদেশী মুছলমানৰ বিৰুদ্ধে, বাংলাদেশী হিন্দুৰ বিৰুদ্ধে, অৰ্থাৎ বিদেশীৰ বিৰুদ্ধে আমি কি কৰিছিলোঁ, ব্যাপকভাৱে প্ৰতিৰোধ গঢ়ি তুলিছিলোঁ। সেই সময়ৰ আহ্বান আজিৰ তাৰিখলৈকে চলি আছে। আৰু আজিৰ তাৰিখত গৈ উগ্ৰ হিন্দুত্ববাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাতৰি কাকতত বা আজি সভাত এইটো কথা, কালিৰ সভাত এই কথাটো আহ্বান জনাইছে। মই সেইটো সামাজিক মাধ্যমতো পাইছিলোঁ। এতিয়া কথাটো হ'ল যে আমি যি কথাটো অসম আন্দোলন কৰিছিলোঁ যে বিদেশী বহিষ্কাৰ হ'ব লাগে, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, জৈন হওক, কথা নাই। এতিয়া এই বিদেশী বহিষ্কাৰ কৰিবলৈ এখন চৰকাৰ আছে, আৰু চৰকাৰখনে বিদেশী বহিষ্কাৰ কৰিব নোৱাৰি মানুহক উচতনিমূলক বক্তব্য দিছে যে মিয়াক কি কৰিব লাগে, অসহযোগ কৰিব লাগে, 5 টকাৰ ঠাইত 4 টকা দিব লাগে, আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ জাননী প্ৰেৰণ কৰিব লাগে। যদি 71 চনৰ পিছত অহা মানুহ হয়, NRC-খন ডেভেলপ কৰি, NRC-খন পূৰ্ণাংগ কৰি কি কাৰণে এই মানুহখিনিক খেদি দি যুগ যুগান্তৰ বাবে অসমখন বিদেশী মুক্ত কৰা নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, তেখেতৰ অধীনত অসমখন আজি দীৰ্ঘদিন ধৰি আছে। তেখেত কংগ্ৰেছৰ দিনৰ পৰা মন্ত্ৰী হৈ আছে, কংগ্ৰেছৰ তেওঁ মুধাপুতা মন্ত্ৰী আছিল। বিজেপিৰ দিনতো তেওঁৰে চলে, সৰ্বানন্দ সোণোৱালৰ চৰকাৰ দিনতো তেওঁৰে বেছি চলিছিল, আৰু আজি তেওঁ স্বয়ং সম্পূৰ্ণ চৰকাৰৰ মুৰব্বী, আৰু তেওঁৰ কথাই শিলৰেখা। তো তেনে এটা অৱস্থাত বিদেশী বহিষ্কাৰ কৰি তেওঁ ইয়াত বাতৰিটো মই পঢ়িলোঁ, কৈছে যে ৰেলত আমি তেওঁলোকক শাৰী পাতি পঠাই দিব নোৱাৰোঁ। কি কাৰণে বাংলাদেশত বিদেশী বিতৰণৰ কাৰণে বাংলাদেশৰ লগত বিদেশী প্ৰত্যাৱৰ্তনৰ কিয় চুক্তি কৰা নহ'ল? তাৰ কাৰণে কিয় এটা ব্যৱস্থা গ্ৰহণ কৰা নহ'ল? কাৰণ কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, পঞ্চায়তত বিজেপি চৰকাৰ, সকলোতে বিজেপিময়। তো কি কাৰণে বিজেপিয়ে বিদেশী মুক্ত কৰা নাই? কি কাৰণে মিয়াখিনি ৰাখি বা কি কাৰণে বিদেশীখিনি ৰাখি ইয়াত মিয়াৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে সুবিধা লৈছে? তো আজি মিয়াৰ ৰাজনীতি কৰে। যদি 71 চনৰ আগত অহা হয়, তেওঁতো অসমৰ নাগৰিক হৈ গ'ল, ভাৰতৰ নাগৰিক হৈ গ'ল, তেওঁতো ক'ত মিয়া হৈ থাকিল, তেওঁ ক'ত বিদেশী হৈ থাকিল? এতিয়া সেই মানুহখিনিকো সন্দেহৰ আৱৰ্তনত সোমোৱাই উজনি নামনি কৰি, উজনিত কিছুমান উগ্ৰ জাতীয়তাবাদী, উগ্ৰ মানে ভণ্ড জাতীয়তাবাদী কিছুমানক ব্যৱহাৰ কৰি বিজেপিৰ সহায় হোৱাকৈ যি ধৰণে আচলতে নিৰ্বাচনৰ এটা পৰিৱেশ ৰচনা কৰা হৈছে, সেইটো সঁচাকৈয়ে যথেষ্ট উদ্বেগজনক পৰিৱেশ ৰচনা হৈছে। তো আমি মাৰ পিট, হাই হুলস্থুল, এই ধৰণৰ এটা অবিশ্বাস বা এটা অসহিষ্ণু পৰিৱেশ ৰচনা কৰিবলৈ আমি এখন চৰকাৰ নিৰ্বাচন কৰোঁ নেকি? চৰকাৰখনৰ কাম হৈছে জনসাধাৰণক শান্তি সুস্থিৰভাৱে ৰখা, জনসাধাৰণক সঠিকভাৱে নেতৃত্ব দিয়া, জনসাধাৰণৰ অভাৱ অভিযোগ সম্পূৰ্ণ কৰা। এতিয়া অসমত বিদেশী আছে, যদি বিদেশী আছেই তেতিয়াহ'লে সেই বিদেশীখিনিক কিয় নেখেদি ইয়াত মানুহৰ মাজত মেলি দি বিদেশীখিনিক ইয়াত অশান্তিময় পৰিস্থিতিৰ কিয় সৃষ্টি কৰিছে? কিয় এই ধৰণৰ পৰিৱেশ সৃষ্টি কৰি তেওঁ কৈছে যে মোৰ সমৰ্থন আছে মিয়াৰ বিৰুদ্ধে হোৱা আন্দোলনত? তো 71 চনৰ আকৌ সিদিনা এখন জাননী দেখিলোঁ। সেই জাননীখনত মুখ্যমন্ত্ৰীয়ে জাননীখন দিছে যে 71 চনৰ আগতে অহা মিয়াকো, মুছলমানকো মিয়াকো কামত লগাব পাৰিব। তো এতিয়া কথাটো হ'ল সেই ধৰণৰ এটা এটা দ্বৈত মানে এটা বক্তব্য কিয়? 71 চনৰ আগত অহা পিছত অহা এইবিলাক কোনে চাই থাকিব? তো এতিয়া কথাটো হৈছে সেইখিনি চোৱাৰ দায়িত্ব চৰকাৰৰ।
গৃহ বিভাগৰ, নিৰ্বাচন আয়োগে সেইসমূহ চাই আজি আচলতে বা চৰকাৰে সেইসমূহ চাই যিখিনি বিদেশী আছে, ইয়াত কৈছে বাতৰিটোত যে প্ৰত্যেক দিনাই আমি 20জন 30জন বিদেশী খেদি আছো। নাজানো বছৰতে 20জন 30জন নে প্ৰত্যেক দিনাই 20জন 30জন। আমাৰ হাতত থকা তথ্য মতে এবছৰত 20জন 10জন 30জন এনেকে খেদে, তাৰ তথ্য আছে। কিন্তু বাকী এই আজি অৱস্থাত যি ধৰণে এই কামটো কৰিছে, এই ধৰণে যি উচতনিমূলক এটা বাতৰি কাকত উলিয়াইছে আৰু সামাজিক মাধ্যমতো দিছে আৰু বাতৰি কাকত বিনামূলীয়াকৈ বিতৰণ কৰি পেলাই ৰাইজৰ মাজত বিতৰণ কৰিছে, মানে প্ৰচাৰ কৰিছে, তো এইটোৰ দ্বাৰা সমাজত ব্যাপক উচ্ছৃংখল সৃষ্টি কৰিব বিচৰা হৈছে। আচলতে এইটোৱেই নিৰ্বাচনৰ সময়ত এটা ডাঙৰ কৌশল, যাতে নিৰ্বাচন হওক আৰু নিৰ্বাচনত যাতে হুলস্থুল হওক আৰু মিয়াৰ নামত যাতে পুনৰবাৰ বিজেপিক মানুহে ভোট দিয়ক। আৰু এইটো কথা আচলতে বিজেপিয়ে যদি ভাল কাম কৰিছে বিজেপিয়ে ভোট পাবই। যেনেকে কেজৰিৱালে দিল্লীত কৈছিলে মই যদি কাম কৰিছো মোক ভোট দিয়া, তো তেনেকৈ কথা। তো আজি দিল্লীত সম্পূৰ্ণৰূপে কেজৰিৱালে কাম কৰাৰ পিছতো হাৰিছে, সেইটো এটা বেলেগ কথা, কাৰণ তেওঁক জেলত দিয়া হৈছে, তেওঁলোকক ব্যাপকভাৱে অত্যাচাৰ কৰা হৈছে। তো এতিয়া ঘটনাটো হৈছে যে এই যি মিয়াৰ বিৰুদ্ধে আমি একদম 100% নিবিচাৰো দেই, কোনো এজন বিদেশী মানুহ থকা, বিদেশী মিয়া মুছলমান বা হিন্দু কোনো বিদেশী অসমত থকাটো আমি নিবিচাৰো, এইসকলক বহিষ্কাৰ কৰাটো বিচাৰো। আৰু সেইকাৰণেই চৰকাৰখনত থাকি বহিষ্কাৰৰ কামটো নকৰি কেৱল মিয়া কৈ এটা পৰিৱেশ বিনষ্ট কৰা আৰু এটা কাম কৰিব নোৱাৰা এটা পৰিৱেশ ৰচনা কৰা, আজি ইটা ভূটাসমূহত অবিশ্বাসৰ বাতাবৰণ, আজি নিৰ্মাণ কাৰ্যবিলাকত, আজি চৰকাৰৰ যিমানবিলাক নিৰ্মাণ কাৰ্য আছে তাত খবৰ লওকচোন কিমান মিয়া মুছলমানে কাম কৰি আছে। তো চৰকাৰে নিজেই এইবিলাক কৰি আছে, তাৰপিছত জনসাধাৰণৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিছে। তো এই কথাটো বৰ ডাঙৰ কথা হৈছে, চৰকাৰে মানে বিদেশী বহিষ্কাৰ নকৰি বিদেশী নামত জনসাধাৰণৰ মাজত এই ধৰণে অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব বিচৰাটো আচলতে গৰিহণাৰ যোগ্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ দস্তাবেজ ফাদিল কৰি আজি কংগ্ৰেছ দলে হু ইজ হিমন্ত বিশ্ব শৰ্মা নামেৰে এটা ৱেবছাইট মুকলি কৰিছিল। ৱেবছাইটটো মুকলি হোৱাৰ 2 ঘণ্টামানৰ ভিতৰতেই এটা দুষ্ট চক্ৰই ৱেবছাইটটো হেক কৰিছে। এই হেক কৰা দুষ্ট চক্ৰৰ নায়কজন কোন জানেনে? সেইজন হৈছে সেইগৰাকী ব্যক্তি যিগৰাকীয়ে ছাত্ৰ অৱস্থাত ভুৱা আলফাৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ'ব লগা হৈছিল। এই দুষ্ট চক্ৰৰ নায়কজন হৈছে সেইজন যিগৰাকীয়ে মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ যি গোচৰ, সেই গোচৰৰ ফাইল লুকুৱাই পেলাইছিল। সেইগৰাকী ব্যক্তি যিগৰাকীৰ বিৰুদ্ধে লুই বাৰ্জাৰ সাৰদা কেলেংকাৰী, ভূমি আহৰণৰ কেলেংকাৰী ইত্যাদি বিভিন্ন কেলেংকাৰী নাম সাঙুৰ খাই আছে। আপোনালোকে নিশ্চয় অৱগত যে সেই ব্যক্তিগৰাকী কোন। আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ শাসনলৈ আহিবলৈ এনে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে যে তেওঁ এতিয়া চৰম মিথ্যাচাৰ কবলৈ আৰম্ভ কৰিছে। আজি অসমৰ সহজ সৰল জনতাক প্ৰলোভিত কৰি সহজ সৰল জনতাক কৰবাত নহয় কৰবাত বিপথে পৰিচালিত কৰিবৰ বাবে যত্নবান হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত যি বক্তব্য এগৰাকী মুখ্যমন্ত্ৰী হিচাপে প্ৰদান কৰিছে, সেই বক্তব্যত আমি লাজ পাইছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত হেনো আইন ভংগ কৰাটো বা আইন হাতত তুলি লোৱাটো এটা ফেশ্বন। কিমান নিকৃষ্ট ৰুচি সম্পন্ন আৰু কিমান নিকৃষ্ট মানসিকতাৰ ব্যক্তি হলে এনেধৰণৰ অসাংবিধানিক বা অনৈতিক কথা কব পাৰে। এগৰাকী সাহসী সাংবাদিকে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছে, তাৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকী আজি এনেদৰেই কৈছে। আজি অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে, অসমত এটা অঘোষিত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ বাবেই কৰবাত নহয় কৰবাত কিছুমান বিশেষ দল সংগঠনক মুখ্যমন্ত্ৰীগৰাকীয়ে উচতাইছে বুলি সেই দল সংগঠনৰ নেতৃবৰ্গই সদৰি কৰিছে। তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক গ্ৰীণ ছিগনেল দিছে। এনেধৰণৰ
এক অৰাজক পৰিৱেশ সৃষ্টি কৰি তাৰ ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। আজি ৰাজনৈতিকভাৱে অসুৰক্ষিত অনুভৱ কৰা এইগৰাকী মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ শাসনলৈ আহিবলৈ এনে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱাটো অসমৰ বাবে দুৰ্ভাগ্যজনক। ৰাজনৈতিক ক্ষমতা লাভৰ বাবে এগৰাকী ব্যক্তি ইমান তললৈ যাব পাৰে যে তেওঁক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে যে তেওঁ হেনো প্ৰতিদিনেই ২০-৩০ গৰাকীকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰে। বৰ হাস্যকৰ এই তথ্যটো হেনো তেওঁ তেওঁৰ টুইটাৰত সন্নিৱিষ্ট কৰিছে। আমি মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাই সুধিব বিচাৰিছো, এই কথা চৰকাৰীভাৱে তেওঁ সদৰি কৰিব পাৰিবনে? হ'বনে তেওঁৰ সেই সৎসাহস যে চৰকাৰীভাৱে এই তথ্য তেওঁ ৰাজহুৱা কৰিব পাৰিব? য'ত থাকিব এই তথ্য যে অসমৰ পৰা প্ৰতিদিনেই ২০ৰ পৰা ৩০ গৰাকীকৈ বিদেশী বিতৰণ কৰি থকা হৈছে। এনেবোৰ মিথ্যাচাৰ কৈ তেওঁ পুনৰবাৰ শাসনলৈ আহিব বিচাৰিছে। সহজ সৰল অসমীয়া মানুহখিনিক তেওঁ বিপথে পৰিচালিত কৰিব বিচাৰিছে। যেতিয়া বিদেশী বিতৰণৰ প্ৰশ্নটো উত্থাপিত হৈছে, যেতিয়া তেওঁক মানুহে উভতি ধৰিছে যে বিগত 10 বছৰীয়া দীঘলীয়া শাসনকালত আপোনালোকে কিমানজন বিদেশী খেদিলে, সেই প্ৰশ্নৰ উত্তৰত কিং কৰ্তব্য বিমূঢ় হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মিথ্যাচাৰৰ আশ্ৰয় লৈছে। বৰ আচৰিত কথা যে সাংবিধানিক মুৰব্বীৰ পদত থকা এগৰাকী ব্যক্তিয়ে এতিয়া আইন হাতত তুলি লোৱা কথাটো সমৰ্থন কৰে। তেওঁ মিথ্যাচাৰ কয় যে অসমৰ পৰা প্ৰতিদিনেই হেনো ২০ৰ পৰা ৩০ গৰাকীকৈ বিদেশী বিতাড়িত হৈ আছে। অসমৰ ৰাইজে এইগৰাকী মুখ্যমন্ত্ৰীক আৰু সহ্য কেতিয়াও নকৰে। ২০২৬ত এইগৰাকী মুখ্যমন্ত্ৰীক বিদায় দিবলৈ অসমবাসী বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি পাহৰিলে নেকি বেছি তেল মাৰিলে যে মানুহে নিজেও পিছল খায়? আপুনি যিদৰে পৰহি মন্তব্য দিছিলে, মিয়া ৰিক্সালৈ ৫ টকা বিচাৰিলে তহঁতি ৪ টকা দিবি, মিয়াবোৰক শাস্তি দিবি, যিমান পাৰ তিমান শাস্তি দিবি। আপুনি লাজ নাপায়? আপুনি এজন মুখ্যমন্ত্ৰী হৈ পিনে তেনেকুৱা মন্তব্য দিয়ে? আপোনাৰ একচুৱেলি মূৰৰ ওপৰৰ যোনটো ফ্ল'ৰ আছে সেইটো খালী হৈ গৈছে। আপুনি নিজৰ ওপৰৰখিনিক ভাল দেখাবলৈ গৈ আপুনি নিজৰ ষ্টেটৰ মানুহক তল পেলাবলৈ ধৰিছে। হিন্দু মুছলিমৰ মন্তব্য কৰি আপুনি সাম্প্ৰদায়িক মন্তব্য কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচাৰিছে। আপুনি যদি মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া আপুনি সংবিধানত হাজিৰ নাজিৰ ৰাখি পিনে অসমৰ সকলো মানুহকে ইকুৱেলি ল'ম বুলি পিনে কৈছিলে। কিন্তু তাৰপিছত আপুনি পাহৰি গৈ পিনে আপুনি সাম্প্ৰদায়িক ৰাজনীতিৰ দ্বাৰা আপুনি মানুহখিনিক বিভাজন কৰিবলৈ বিচাৰিছে। আপোনাৰ দৰে মুখ্যমন্ত্ৰীয়ে অসমটো বাদ দিয়ক, কোনো এছেম্বলিটো চিট পাব নালাগে। অসভ্যৰ দৰে আচৰণ কৰা, অসভ্য মন্তব্য দিয়া মানুহবোৰক কি মানুহে মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰিব পাৰে নেকি? আপুনি ইমানেই নিৰ্লজ্জ হৈ গৈ আছে, কালিলৈকে আপুনি কি মন্তব্য দিয়ে আপুনি গম নোপোৱা হৈ গৈছে। আপোনাৰ মানসিক ভাৰসাম্যতা হেৰাইছে আপুনি। আপুনি এটা কাম কৰক মুখ্যমন্ত্ৰী মহোদয়, আপুনি হিন্দু হৈ গৈছে ন, আপুনি হিন্দুত্ব বহুত বেছি ফিল কৰা হৈছে আজিকালি, তো আপুনি সন্ন্যাস লৈ লওক। আপুনি অকণমান মানসিকভাৱে শান্ত হওক। হিন্দু মুছলিম কৰি 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 আপোনাৰ মূৰটোৰ ওপৰ মহলা খালী হৈ গৈছে। অকণমান আপুনি শান্তিমতে থাকক, ঠিক আছে? আৰু আপুনি এই হিন্দু মুছলিমৰ ৰাজনীতি কৰি পিনে কিমান দূৰ আগুৱাব আমি নাজানো, কিন্তু আপুনি এদিন পগলা হ'ব, সেইটো নিশ্চিত।